মডেল কি হয়? হোৱাট ইজ এ মডেল? এইটোৱে মডেল, ঠিক আছে? এই বস্তুটোৱে মডেল। এটা আমাক এটা থিয়ৰিটিকেল যদি মডেল দি দিয়ে সেইটোক আমি কি বুলি ক'ম? এই মডেলটো যদি মোক দি দিয়ে এইটোক মই ইকনমিক মডেল বুলি ক'ম, ঠিক আছে? কিন্তু ইয়াত চোৱা এই মডেলটোৱে জাষ্ট আমাক কি কৈছে যে দুটা ভেৰিয়েবলৰ মাজত কনজাম্পশ্যন আৰু ইনকামৰ মাজত এটা আমাক ৰিলেশ্যনৰ কথা কৈছে, ঠিক আছে? ইয়াক আমি জুখি মাখি ল'বলৈ হ'লে মই যে আপুনি কৈছিলোঁ যে বেছিকে পঢ়িলে বেছিকে মাৰ্কছ পায়, ঠিক আছে? সেইটোক যদি মই জুখিব পৰা কৰি দিওঁ, সেইখিনি আমি কৰিম, এই পেপাৰখনত কৰিম। সেইটোক আমি টেষ্ট কৰিব পৰা ফৰ্মেটত লিখিলে তাক ইকনমেট্ৰিক মডেল বুলি কোৱা হ'ব, ঠিক আছে? মই তোমাক ডিফাৰেঞ্চকেইটা দি দিছোঁ ইকনমিক মডেল আৰু ইকনমেট্ৰিক্স মডেলৰ মাজত, ঠিক আছে? মই তোমালোকক কৈছোঁ যে মই এটা কথা কৈছিলোঁ যে বেছিকে পঢ়িলে বেছিকে মাৰ্কছ পায়। মাৰ্কছটো আৱাৰৰ ওপৰত ডিপেণ্ড কৰে, ঠিক আছে? এইটো কি হ'ব? এইটো হ'ল ইকনমিক মডেল। আমি দুটা ভেৰিয়েবলৰ মাজত সম্বন্ধটো দেখাইছোঁ। ইকনমেট্ৰিক মডেলটো কেনেকৈ লিখা হ'ব? মাৰ্কছ মই লিখি দিছোঁ, ঠিক আছে? মাৰ্কছ ইকুৱেল টু বিটা নট প্লাছ বিটা 1 আৱাৰ্ছ অফ ষ্টাডিজ প্লাছ UI। এতিয়া মই একদম চিম্পলকৈ কৈ যাম, ঠিক আছে? এতিয়া এই বিটা নটটোৱে বুজাব একো যদি নপঢ়িলেও তুমি পেপাৰখনত কেইটামান মাৰ্কছ পাই যাবা। এঘণ্টাও যদি নপঢ়া কেইটামান মাৰ্কছ পাই যাবা। কিয় পাবা? কাৰণ হয়তো ৰেণ্ডমনেছত চোৱা ইয়াত কি হ'ব, চাবা দেই। একো নপঢ়িলেও তুমি কেইটামান মাৰ্কছ পাই যাবা, ঠিক আছে? একো নপঢ়িলেও তুমি কেইটামান মাৰ্কছ পাবা। কেলে পাবা কোৱাচোন? কেলে পাবা? কাৰণ হয়তো তুমি সেইখন পেপাৰ আগতে এটা দুটা বস্তু পঢ়িছা, ডিমাণ্ডৰ কথা আহিছে, কিন্তু তুমি সেইবাৰ মাইক্ৰ' ইকনমিক্স নপঢ়িলা, কিন্তু হাই ছেকেণ্ডেৰীটো পঢ়িছিলা, ঠিক আছে? বা তুমি অকণমান জ্ঞান থাকিব পাৰে। এতিয়া কিন্তু তুলি দিয়া, পেনটো তুলি দিয়া, গৌৰৱ পেনটো তাইক তুলি দিয়া, তাইক তুলা, ঠিক আছে? তেনেকুৱা এটা পাৰ্ট হ'ব। আৰু এটা পাৰ্ট এই বিটা 1টোৱে বুজাব যে এঘণ্টা যদি এক্সট্ৰা ষ্টাডি কৰে এইটো কিমান মাৰ্কছ তাৰ বাঢ়িব, ঠিক আছে? এঘণ্টা এক্সট্ৰা ষ্টাডি কৰিলে বোলে 5 মাৰ্ক এটা বেছি পায়, ঠিক আছে? মানে এনেকুৱা হ'ব এই দুটা বস্তু আমি জুখি পেলাই উলিয়াব লাগিব। আমি নাজানো এতিয়া কেনেকৈ জুখি উলিয়াম। ডেট ইজ এই পেপাৰখন ইজ অল এবাউট বিটা 1ৰ ভেলুটো কিমান হ'ব, বিটা নটৰ ভেলুটো কিমান হ'ব, বিটা 1ৰ ভেলুটো কিমান হ'ব। আৰু ইয়াত এটা ইণ্টাৰেষ্টিংলি তোমালোকক এটা নতুন বস্তুৰ লগত ইয়াত দেখুওৱা হ'ব UI। আমি যেতিয়া এটা ইকনমেট্ৰিক মডেল কওঁ ন, আমি এতিয়া ইকনমিক্সৰ এটা মডেল কওঁ। ইকনমিক্সৰ মডেলটোত আমি কওঁ যে এইটোক প্ৰেডিক্ট কৰিব পাৰে, ঠিক আছে? আমি ইয়াতো মানিছোঁ আৱাৰ্ছ অফ ষ্টাডিয়ে মাৰ্কছ কিমান পাম তাত হেৰি কৰিব পাৰে। কিন্তু অকল তুমি কিমান পঢ়িছিলা অকল তাৰ ওপৰত মাৰ্কছটো ডিপেণ্ড নকৰে। আৰু কিছুমান এনেকুৱা ফেক্টৰ থাকিব পাৰে। সেইদিনাখনৰ ৰুমত ফেনখন কিমান ভালকৈ চলিছিলে, তুমি আহোঁতে ট্ৰেফিকত পৰি পেলাই তুমি 15 মিনিট তোমাৰ দেৰি হৈ গ'ল নি, বা সেইদিনাখন তুমি সেইদিনা পঢ়ি আহিছিলা কিন্তু তোমাৰ গাটো বেয়া হৈ গ'ল, বহুত পঢ়িছিলা গাটো বেয়া হৈ গ'ল, বা ইনভিজিলেটৰৰ তোমাৰ লগত দুশ্মনী আছিলে, মোৰ গৌৰৱৰ লগত দুশ্মনী আছিলে, গৌৰৱে ভালকৈ লিখি আছে তথাপিও গৌৰৱ কথা নাপাতিবা। গৌৰৱে লাগিলে কথা পতাই নাই, ৰুমত গৌৰৱ অকলে আছে, কাৰো লগত গৌৰৱে কথা পতা নাই, কিন্তু মোৰ ইয়াৰ লগত পাৰ্চনেল দুশ্মনী আছে। গৌৰৱ কথা পাতিছা, এক্সপেল তেতিয়াওতো ই যিমান পঢ়ে। সেই যিখিনি ৰেণ্ডম ফেক্টৰ যিটো আমি এই মডেলটোৰ ভিতৰত কনচিডাৰ কৰা নাই, ঠিক আছে? সেই বস্তুখিনি এই UI-টোৱে কেটচ কৰে, বুজি পালা? আনপ্ৰেডিক্টেবল মানে এই মডেলটোৱে যিখিনি ফেক্টৰ কনচিডাৰ কৰা নাই সেই বস্তুখিনি এই UI-টোৱে কেটচ কৰে, ঠিক আছে? দিছ ইজ দ্য ডিফাৰেঞ্চ বিটুইন ইকনমিক মডেলছ এণ্ড ইকনমেট্ৰিক মডেলছ। ইকনমিক মডেল আৰু ইকনমেট্ৰিকৰ চোৱা ইয়াত অকল আমাক ডাইৰেকশ্যনটো কৈছে। ইয়াত কি কৈছে অকল যে মাৰ্ক যদি বাঢ়ে এইটো বাঢ়িব, অ'কে?
আৱাৰ অফ ষ্টাডি যদি বাঢ়ে মাৰ্কছ বাঢ়ি যাব। ঠিক আছে, ই আমাক কি কৈছে, মাৰ্কছ বাঢ়িব প্লাছ নে মাইনাছ। বেছিকে এইটো যদি প্লাছ হয়, এইটো ইয়াৰ ভেলুটো যদি প্লাছ হয় মানে কি আৱাৰ্ছত বেছি পঢ়িলে মাৰ্কছ বাঢ়িব। এইটো যদি আমি নিগেটিভত পাওঁ, ই আমাক কি ক'ব যে বেছিকে পঢ়িলে মাৰ্কছ কমি যায়। কমিবও পাৰে। কেতিয়া কমিব কোৱাচোন? বেছিকে পঢ়িলে মাৰ্কছ কমিলে এটা এক্সাম্পল দিয়াচোন। হা, সেইটো কথা মই কোৱা নাই। বেছিকে পঢ়িলে অকল পঢ়া আৰু মাৰ্কছৰ কথা কৈছো। তুমি ইকনমেট্ৰিক্স পঢ়ি আহিব লাগিছে, তুমি ষ্টেটিষ্টিক্স বেছিকে পঢ়ি আহিলা। বুজি পালা নাই? ইয়াত যদি মই ছাবজেক্টটো চেঞ্জ কৰি দিওঁ, বেলেগ এটা ছাবজেক্ট পঢ়াৰটো চেঞ্জ কৰি দিওঁ, তো এইটো নিগেটিভো ওলাব পাৰে, কাৰণ তুমি সেইটো ছাবজেক্ট বেছিকে পঢ়িছিলা, ইয়াৰ মাৰ্কছটো কমি গ'ল। এতিয়া মই বাৰু এটা মাৰ্কছৰ কথা কৈ আছো, ঠিক আছে? এইটো পজিটিভ নে নিগেটিভ, ঠিক আছে? তাৰপিছত পজিটিভ নে নিগেটিভ গম পালে কম মাৰ্কছটো বাঢ়িলে নে কমিলে। তাৰপিছত মই গম পাম যে এঘণ্টা এক্সট্ৰা পঢ়িলে কিমান বাঢ়িল, আৰু বাকীবিলাক ফেক্টৰে কিমান ইয়াত লাগিছে। এই গোটেইকেইটা বস্তু মই ইকনমেট্ৰিক মডেলত পাই যাম, যিটো নেকি মই ইকনমিক্সৰ মডেলত নাপাওঁ। কিন্তু ইয়াৰ অবিহনে ইয়াৰ আকৌ কোনো ভেলু নাই, কাৰণ ই আমাক ৰেচনেল, আমাক তাৰ যুক্তিখিনি দিব। আমাৰ হিউমেন ব্ৰেইনে কিছুমান যুক্তি লগাব ন। হিউমেন ব্ৰেইনে যুক্তি কেনেকৈ লগায়? হয়তো মই জ্ঞান বেলেগৰ পৰা পাইছোঁ, নহয় মোৰ প্ৰায়ৰ এক্সপিৰিয়েঞ্চ আছে, সেইখিনিৰ পৰা পাম নাই। গতিকে এইটো হ'লগৈ ইকনমিক্স মডেল, এইটো হ'ল ইকনমেট্ৰিক মডেল। ইয়াৰ মাজত ইয়াৰ যিকেইটা হেৰি চাবা, ইয়াত তোমালোকে মই পেজ নাম্বাৰ 3 যোনটো হেণ্ড আউটটোত দিয়া আছে, তাত এই দুটাৰ মাজৰ হেৰিটো দিয়া আছে, ইকনমিক মডেল কি, ইকনমেট্ৰিক মডেল কি। ঠিক আছে, এতিয়া এই এৰৰ টাৰ্মটোৰ কথা মই ক'লো ন, এইটোক এৰৰ টাৰ্ম বুলি কোৱা হয়। হা, এইবোৰ বিষয়লৈ আমি আহিম, মই আজি জাষ্ট তোমালোকক চিনাকি কৰাইছোঁ। এৰৰ টাৰ্মে কি বুজায়, যে এই মডেলটোৰ ভিতৰত মই অকল কি কনচিডাৰ কৰিলোঁ, যে মই ক'লো যে মাৰ্কছটো অকল কিহৰ ওপৰত ডিপেণ্ড কৰে, যে কিমান ঘণ্টা পঢ়িছা। কিন্তু যিবিলাক ফেক্টৰ আমি কনচিডাৰ নাই কৰা, সেইকেইটাই ই লৈ লয় ৰেণ্ডম। ই এক্সপ্লেনেটৰী হ'বও পাৰে, আমি বেলেগ এটা প্ৰেডিক্টেবল ইয়াত ভেৰিয়েবল আনিবও পাৰোঁ, নহ'লে ই ৰেণ্ডমনেছ হ'ব পাৰে, কমপ্লিট ৰেণ্ডমনেছ হ'ব পাৰে। যিবোৰ ফেক্টৰ তোমাৰ হাতত নাই, তুমি আহি আছিলা, তোমাৰ এলিয়েনে কিডনেপ কৰি দিলে, তেতিয়া তুমি 0 পাবা, পৰীক্ষা নিদিবা। সেইটো ৰেণ্ডম ফেক্টৰ, এইটো আমাৰ হাতত নাই কনচিডাৰ। গতিকে যিটো আনএক্সপ্লেইন পাৰ্ট থাকে, মানে এই পাৰ্টটোক চিষ্টেমিক পাৰ্ট বুলি কোৱা হয়, বা এক্সপ্লেইন পাৰ্ট। আমাৰ মডেলটোৱে এইটো এক্সপ্লেইন কৰিছে, কিন্তু এই পাৰ্টটো মই এক্সপ্লেইন কৰিব পৰা নাই, কাৰণ এই পাৰ্টটোত কি হৈছে আমি নাজানো। ঠিক আছে, যদি মই এনেকৈ ল'লোহেঁতেন, যদি মই এলিয়েনৰ কথাটো ক'লোহেঁতেন, তেতিয়াহ'লে মই আৰু এটা ইয়াত টাৰ্ম এড কৰিলোহেঁতেন, বিটা টু এলিয়েন এটেক। তেতিয়া আকৌ এলিয়েন এটেক আৰু এই দুটা মাজৰ ৰিলেশ্যনটো ওলালে, এলিয়েন এটেক আৰু আৱাৰৰ বাহিৰে বাকীবিলাক ফেক্টৰ ইয়াত গুচি গ'ল, এইটো আমাৰ চিষ্টেমিক পাৰ্ট হ'ল। বুজি পালা? কিন্তু চিম্প্লিচিটিৰ কাৰণে এতিয়া তোমালোকক অকল এটা ভেৰিয়েবলৰ ওপৰতে আমি লগাম, অকল আমি এটা ভেৰিয়েবলে আমি চাম। গতিকে তোমালোকে এইখিনি বস্তু পাই যাবা। ঠিক আছে, এই কিছুমান ইয়াত কুৱেশ্যন দিয়া আছে, কুৱেশ্যনবিলাক হেণ্ড আউটটোত তোমালোকে হেৰি পাই যাবা। এতিয়া আহোঁ যে এইম ইকনমেট্ৰিক্সৰ এইম কি? হোৱাট আৰ দ্য এইম অফ ইকনমেট্ৰিক্স? যিকোনো এটা ইকনমেট্ৰিক্সৰ এইমটো আমি অলৰেডি ক'লোৱে, এটা ইকনমিক থিয়ৰী ভুল শুদ্ধ টেষ্ট কৰা। ঠিক আছে, সেইটোক ডেছক্ৰিপশ্যন বুলি কোৱা হয়। এটা ষ্টেটমেণ্ট যেতিয়া মই লিখিম, মই যদি ইকনমিক্সৰ ভাষাত লিখোঁ, মই ক'ম যে study hours determines final score. Study hour determines final score. ঠিক আছে, এইটো হ'লগে মোৰ ইকনমিক্সৰ ভাষাত ডেছক্ৰিপশ্যন দিছোঁ। বা তোমালোকে এনেকৈও ক'ব পাৰা যে ইনকাম ডিটাৰমাইন্স কনজাম্পশ্যন। ঠিক আছে, ছেভিংছ ডিটাৰমাইন্স ফিউচাৰ প্ৰস্পাৰিটি। ঠিক আছে, এইটো হ'লগে ডেছক্ৰিপশ্যন। এইটো যদি মই ইকনমেট্ৰিক্সৰ ভাষাত লিখোঁ, মই লিখিম যে মাৰ্কছ স্ক'ৰ, মই এম বুলি দিছোঁ, বিটা 1 প্লাছ বিটা নট প্লাছ বিটা 1, আৱাৰ্ছটো মই এইচ দিছোঁ প্লাছ ইউ আই। এইটোক মই কি কৰিলোঁ, ইকনমেট্ৰিক্সৰ এইটো প্ৰথম কি কৰিলোঁ, মই ডেছক্ৰাইব কৰিলোঁ। ঠিক আছে, এটা থিয়ৰীক মই ডেছক্ৰাইব কৰিলোঁ, সেইটো কোৱা হ'ব
আৰু এই বিটা ওৱানটোৱে এইটো প্লাছ হ'ব নে মাইনাছ হ'ব সেইটো আমাক ডাইৰেকশ্যনটো দিব যে ই ইয়াক বঢ়াব নে কমাব আৰু বিটা ওৱানে আমাক কি দিব যে অকণমান আৱাৰ অলপমান ইনক্ৰিজ কৰিলে মই এঘণ্টা বেছিকৈ পঢ়িলে মই কিমান বেছি মাৰ্কছ পাম ঠিক আছে সেইটো কি বুলি কোৱা হ'ব ডেছক্ৰিপশ্যন হাইপথেচিছ টেষ্টিং মানে এই ভেলুকেইটা সেইটো আমি পাম এই ভেলুকেইটা যদি আমি পাই যাম এই ভেলুকেইটা আমি একচুৱেলি পাইছোঁ নে একচুৱেলি পাইছোঁ নে নাপাই সেই ভেলুকেইটা আমি এনেই পাই গৈছোঁ তাৰ ওপৰতো আমি আহিম সেইখিনি বস্তু পালে আমি আহিম নেক্সট যেতিয়া আমি ডিটেইলছত যাম তাত আহি যাম আৰু 3 নম্বৰতে কি যদি এই মডেলটো যদি শুদ্ধ হয় মই প্ৰথমতে কৈছিলোঁ যে উই উইল ট্ৰাই টু প্ৰেডিক্ট ভেলুজ নেক্সট বছৰ মই পৰীক্ষা পতাই নাই কিন্তু মই এটা ল'ৰাক অবজাৰ্ভ কৰি আছোঁ এই বছৰটোত মই মডেলটো পাই গ'লোঁ নেক্সট বছৰ ল'ৰা এটা দেখিছোঁ পঢ়ি আছে কিমান ঘণ্টা পঢ়িছ 5 ঘণ্টা তই ইমান মাৰ্কছ পাব পাৰ সেইটো প্ৰেডিকশ্যন কোৱালিটি সেইটো প্ৰেডিক্টিভ কোৱালিটি ঠিক আছে সেইটোকে ইকনমিক্সৰ ভাষাত ফ'ৰকাষ্টিং বুলি কোৱা ফ'ৰকাষ্টিং মানে ৱেডাৰ ফ'ৰকাষ্ট তোমালোকে ফ'ৰকাষ্ট শব্দটো ক'ত শুনা কোৱাচোন ৱেডাৰ ফ'ৰকাষ্ট বতৰ বিজ্ঞানবিলাকে কি কয় আজি বৰষুণ দিব নে ৰ'দ দিব ওলাই থাকে কেনেকৈ ওলায় কাৰণ এটা মডেল বনাই লয় আগৰ কণ্ডিশ্যনকেইটা চাই লয় তাৰপৰা চাই যে প্ৰেডিক্ট কৰে মানে মডেলটো কেনেকৈ যাব তোমালোকে যেতিয়া বানপানী হৈ আছিলে তোমালোকে এনেকুৱা হয়তো গ্ৰাফ কিছুমান দেখিছিল প্ৰেডিক্টেড লেভেল তাৰপিছত কোৱা পানী এইটো একচুৱেল লেভেল এটা প্ৰেডিক্টেড লেভেল হয় নে প্ৰেডিক্টেড লেভেলটো এনেকৈ দেখায় সিহঁতি ডট থাকে এতিয়ালৈকে ইমানত হৈ আছে কিন্তু যদি চব সিহঁতৰ মডেলটো হয় এই পাৰ্টটো সিহঁতি কি কৰিলে হাইপথেচিছ টেষ্টিং কৰিলে এই পাৰ্টটোত কি কৰিলে সিহঁতি ডেছক্ৰাইব কৰিলে বিটা ওৱান বিটা নটটো ডেছক্ৰাইব কৰিলে বৰষুণ ইমান দি আছে ৰ'দ ইমান দি আছে তাৰ ওপৰত নেকি তললৈ গৈছে এতিয়ালৈকে অবজাৰ্ভ কৰিলে যে মডেলটো পাই গ'ল সেই মডেলটোত বেলেগ আকৌ সিহঁতি ভাবিলে যে ইমান যদি বৰষুণ দিয়ে ইমান বানপানী আকৌ হ'ব পাৰে তোমালোকে বানপানী ফ'ৰকাষ্টত এটা দেখি আছিলা ঠিক আছে গতিকে এই পাৰ্টটোক ফ'ৰকাষ্টিং বুলি কোৱা হয় এই গোটেই এই যে বানপানী যে গোটেই এক্সাৰচাইজটো যে এই গ্ৰাফডাল যে বনালো যে দিছ ইজ নাথিং বাট ইকনমিক্স বুজি পালা মানে এভৰিৱেৰ ইউ গ' ইউ উইল চি দিছ ছাবজেক্ট টেকিং প্লেচ মানে তোমালোকক ৰেচনেল থিংকাৰ বনাব তোমালোকক ভাল থিংকাৰ বনাব পাৰে এই ছাবজেক্টটো যে তোমালোকে পঢ়া ঠিক আছে এতিয়া ইয়াত 7 ষ্টেপ মেথডলজি বুলি আছে ঠিক আছে প্ৰথমতে আমি এটা চোৱা 7 ষ্টেপ মেথডলজি তোমালোকে পঢ়ি ল'বা মই এইটো কৈছোঁ যে প্ৰথমতে আমি কি কৰিম প্ৰথমতে আমি আমাৰ ইকনমিক্সৰ যোনটো মডেল সেই মডেলটো মই ক্লিয়াৰ কৰি ল'ম এতিয়া মই ক'লো ইনকামৰ কনজাম্পশ্যনৰ কথা ক'লো তেনেকুৱা ঢেৰ তোমালোকে আজিলৈকে ইকনমিক্সত যিমান পঢ়িছা প্ৰাইচ ডিমাণ্ড চবতে কি হ'লে এটা ভেৰিয়েবল এইটো ভেৰিয়েবলৰ লগত কি আমি এটা ৰিলেশ্যন পঢ়োঁ লেবাৰ ইমান প্ৰডাকশ্যন ইমান লেবাৰ ইমান মাৰ্জিনেল কষ্ট ইমান হয় নাই আমি সেইটো পঢ়োঁ নাই তেতিয়াহ'লে আমি এই থিয়ৰিটো বা যোনটো আমাৰ ৰিচাৰ্চ কুৱেশ্যন ৰিচাৰ্চত এইটোৱে ইউজ হয় সেইটো আমি ষ্টেট কৰি ল'ব লাগিব 1 নম্বৰ 2 নম্বৰতে আমি তাৰ যোনটো ইকনমিক মডেলটো মই এটা ষ্টেটমেণ্টে দিলোঁ মোৰ প্ৰথম আমি ষ্টেটমেণ্টটো কি যে মাৰ্কছে কিমান ঘণ্টা পঢ়িলোঁ সি মাৰ্ক ডিচাইড কৰে ডেট ইজ এ ষ্টেটমেণ্ট তাৰ ইকনমিক মডেলটো কি হ'ব এই যে মই লিখিছিলোঁ মাৰ্কছ ইজ এ ফাংচন অফ আৱাৰ্ছ ঠিক আছে আৱাৰ্ছ অফ ষ্টাডিজ তাৰপিছত মই কি কৰিব লাগিব ইকনমেট্ৰিক মডেলটো বনাব লাগিব ইকনমেট্ৰিক মডেলটো বনাই তাৰপিছত মই কি কৰিব লাগিব তাৰপিছত মই সেই যোনটো মই ইকনমেট্ৰিক মডেল ল'ম সেই ইকনমেট্ৰিক মডেলটো এতিয়া মই বিটা ওৱান বিটা টু ভেলু ক'ৰ পৰা পাম এতিয়া মেইন কুৱেশ্যন হ'ল সেইটো মই কি কৰিব লাগিব মই ডাটা কালেক্ট কৰিব লাগিব ডাটা কাৰোবাক কালেক্ট কৰি মই গৌৰৱক সুধিম তুমি কিমান স্ক'ৰ কৰিলা এখন পেপাৰত কিমান ঘণ্টা পঢ়িছিলা তোমাক সুধিম কিমান কৰিছিলা তোমাক সুধিম তেনেকৈ মই এটা ডাটা কালেক্ট কৰিম আমি ডাটা কালেকশ্যন কেনেকৈ কৰে চেম্পলিং কি হয় আমি এইটো ক্লাছতে চাম ঠিক আছে তাৰপিছত আমাৰ যিকেইটা কোএফিচিয়েণ্ট আছে বিটা আৰু বিটা নট সেইকেইটা আমি কেলকুলেট কৰিম ঠিক আছে এবাৰ কেলকুলেট কৰি গ'লোঁ তাৰপিছত আমি এটা কাম কৰিম যে সেই কেলকুলেট কৰা ভেলুকেইটা কিমান দূৰ গ্ৰহণযোগ্য সেইটো এটা ডাঙৰ কুৱেশ্যন তাত আমাৰ ঢেৰ কিমান দূৰ গ্ৰহণযোগ্য সেইটো যে আমি টেষ্ট কৰিম এবাৰ সেইটো টেষ্ট কৰিলোঁ গ্ৰহণ কৰিম নে নকৰিম যদি গ্ৰহণ কৰোঁ তেতিয়াহ'লে বিটা ওৱান যদি গ্ৰহণ কৰোঁ তেতিয়া আমি কি কৰিব পাৰিম ফিউচাৰত আমি তাৰ ভেলুটো প্ৰেডিক্ট কৰিব পাৰিম এইটোকে এটা 7 ষ্টেপ মেথডলজি অফ ইকনমেট্ৰিক্স বুলি কোৱা হয় গতিকে এইম স্ক'প এণ্ড ছাবজেক্টটো কি হয় গম পালা ইকনমেট্ৰিক্স ছাবজেক্টটো এইম কি হয় গম পালা ছাবজেক্টটো স্ক'প কি হয় গম পালা আৰু ছাবজেক্টটো মেথডলজিটো গম পালা মেথডলজি এইটোৱে ঠিক আছে এতিয়া এই মেথডলজিখিনিয়ে তোমালোকে পাবা এতিয়া ইকনমেট্ৰিক্স এজ এ ছাবজেক্ট তাৰ কিছুমান লিমিটেশ্যনো আছে লিমিটেশ্যন কেনেকুৱা ধৰণৰ প্ৰথম লিমিটেশ্যনটো হ'ব যে আমি যোনটো ডাটা কালেক্ট কৰিম সেই ডাটাৰ কোৱালিটিটো বেয়া হ'ব পাৰে মই তোমাক সুধিলোঁ গৌৰৱ কিমান দেৰি পঢ়া ই ক'লে 4 ঘণ্টা পঢ়োঁ
তোমাক সুধিলোঁ তুমি কিমান ঘণ্টা পঢ়া, তুমি ক'লা মই 3 ঘণ্টা পঢ়োঁ। তোমাক সুধিলোঁ তুমি ক'লা 4 ঘণ্টা। কিন্তু গৌৰৱে পঢ়ি থকা সময়খিনিত তাৰ গাৰ্লফ্ৰেণ্ডে যদি ফোন কৰে, সেই ফোন কৰা টাইমটো ধৰি লৈছে, সি অকল ঘড়ীটোত চাইছে। ঠিক আছে, সি ঘড়ীটোত চাইছে। সি যদি মোবাইলত যদি ৰিল চায়, সেই ৰিল মানে পঢ়াৰ মাজত সেইটো টাইমো ধৰি লৈছে। 7টাৰ পৰা 9টালৈ বহিছোঁ বুলি 2 ঘণ্টা বুলি কৈ দিছে। কিন্তু তুমি মোক যোনটো ডাটা দিছা, তুমি কিমান ঘণ্টা পঢ়িলা, তুমি আকৌ কি কৰিছা, তুমি সেইবোৰ চব এক্সক্লুড কৰি মেলি মোক দিছা। কিন্তু যেতিয়া কুৱেশ্যনিয়াৰখন যেতিয়া মই তোমাক সুধিম, তুমি যেতিয়া মোক ক'বা, মইতো ইমান সুধি থাকিব নোৱাৰোঁ। যদি তেনেকুৱা ধৰণৰ হয়, যদি ষ্টেণ্ডাৰ্ডাইজেশ্যন নাথাকে, তেন্তে ডাটা কোৱালিটিটো প'ৰ হ'ব। তাইক মই সুধিলোঁ, আহিছে ফোন আহিছে, মই মেনিফেষ্ট কৰি দিলোঁ। ঠিক আছে, ডাটা কোৱালিটি কেনেকৈ মেটাৰ কৰে মানে, ইও এটা মোক বেলেগ ডাটা দিলে, মই ভাবিলোঁ মইতো ভাবিম কি যে গৌৰৱে 4 ঘণ্টা পঢ়ি, মইতো তাৰ চোৱা নাই কেনেকৈ কেলকুলেট কৰিম। তোমাক সুধিলোঁ এই কিনো চাই সুধি থাকে, যা কিবা এটা লিখি দিওঁ। তেতিয়া কি হ'ব, ডাটা কোৱালিটিটো বেয়া হৈ যাব। এতিয়া ডাটা কোৱালিটিটো বেয়া হ'ব, মই যোনটো বিটা 1 আৰু বিটা ইটোৰ ভেলু পাম, সেই ভেলুটো মই ভাল ভেলু হ'ব, গ্ৰহণযোগ্য ভেলু হ'ব নহয়, কাৰণ ডাটাটোৱে তাৰ বেয়া। ঠিক আছে, 2 নম্বৰতে অমিটেড ভেৰিয়েবল। অমিটেড ভেৰিয়েবল মানে মই যে ক'লোঁ, মই অকল আৱাৰ্ছ অফ ষ্টাডিয়ে লৈছোঁ, বাকীবিলাক বস্তু কিয় লোৱা নাই। ফেমিলি মেম্বাৰ কিমান থাকে সেইটোতো মাৰ্কছৰ প্ৰেডিকশ্যন হ'ব পাৰে। যদি ফেমিলি মেম্বাৰ কম থাকে, অকলে কম ডিষ্ট্ৰেকশ্যনত পঢ়িব। যদি ফেমিলি মেম্বাৰ বেছি থাকে, ব'লা ক্ৰিকেট খেলোঁগৈ, এইটো বস্তু আন এইটো বস্তু আনো, হ'ব পাৰে। ঘৰত ইলেক্ট্ৰিচিটি আছেনে নাই মই সেইটোতো নাচালোঁ। কি কণ্ডিশ্যনত পঢ়ে মই নাচালোঁ। কোনোবা এটা ল'ৰাই এচিত পঢ়ে, কোনোবা এটা ল'ৰাই গৰমত পঢ়ে। ঠিক আছে, আগতে সেই ছাবজেক্টটোৰ এক্সপিৰিয়েঞ্চ কিমান, তুমি লাগিলে 12 ঘণ্টা পঢ়িলা, কিন্তু তোমাৰ সেইটো ছাবজেক্ট তুমি আগতে পঢ়াই নাই। কোনোবা এটা মানুহে আহি এইটো ছেমিষ্টাৰত আগতে পঢ়ি আহিছিলে, এবাৰ 1 ঘণ্টা পঢ়িলে তাৰ হৈ গ'ল। তেতিয়া আমি কি কৰিলোঁ, কিছুমান ভেৰিয়েবল আমি অমিট কৰিলোঁ না, আমি কিছুমান এলিয়েনে যদি এটেক কৰিলে পৰীক্ষাৰ দিনাখন, তেতিয়া কি হ'ল, হয় নাই? সেইটো কি বুলি কোৱা হ'ব, সেইটোকে কোৱা হয় অমিটেড ভেৰিয়েবল। তাৰপিছত কিছুমান আছে ৰং ফাংচনেল ফৰ্ম, আৰু এইবিলাক বস্তু আমি পাছত যাম। মানে কি, মই যদি সৰুতে এটা ল'ৰাক চাওঁ, বেছিকৈ খালে তাৰ হাইটটো বেছিকৈ বাঢ়ে, ঠিক আছে। এতিয়া গৌৰৱৰ মন গ'ল যে মই পৃথিৱীৰ চবতকৈ ওখ মানুহটো হ'ম। এতিয়া খুব খালে কাম চলিব জানো? কাৰণ আমাৰ হাইটৰ, ধৰি ল'লে আমাৰ হাইটৰ ৰিলেশ্যনটো এনেকুৱা বুলি। কিন্তু হাইটৰ ৰিলেশ্যনটো কেনেকুৱা হয়, এটা বয়সৰ পিছত হাইটটো ৰখি যায়। লাগিলে যিমানে খাওক তাৰ হাইটটো, যদি এই ফৰ্মটো চুজ কৰি লয়, সি লাগিলে বিটা 1 বিটা 2 ভেলুটো যিমানে কাৰেক্টলি প্ৰেডিক্ট নকৰক, এইটো কাম নিদিয়ে। এইটোকে কোৱা হয় ৰং ফাংচনেল ফৰ্ম। ফাংচনৰ ফৰ্মটো এনেকুৱা, কিন্তু গৌৰৱে এইভাগে ভাবি ল'ল, তেতিয়াও সেই মডেলটোৱে কাম নিদিব। লাগিলে তুমি ডাটা কালেকশ্যন যিমান শুদ্ধকৈ নকৰা, মডেলটো যিমান ভালকৈ নবনো। বুজি পালা? তাৰপিছত ষ্ট্ৰাকচাৰেল চেঞ্জৰ মই এটা এক্সাম্পল দি দিছোঁ। এটা ল'ৰাই 12 ঘণ্টা পঢ়িছিলে, কিন্তু ক্ৰাইচিছ এটা হৈ গ'ল। আমাৰ বেটছত বহীখিনি গৌৰৱে খাই দিছিলে। বহীখিনি সঁচাকৈ গৌৰৱে খাইছিলে, আৰু আমাৰ চেণ্টাৰৰ বহীখিনিয়ে যদি খাইছিলে গৌৰৱে, ঠিক আছে, আমাৰ চেণ্টাৰৰ বহীখিনি যদি গৌৰৱে খাইছিলে, তেতিয়াহ'লে দেখোন মই কিমান দেৰি পঢ়িলোঁ সি মোক কেনেকৈ ডিটাৰমাইন কৰিব, যদি মোৰ বহীখনে কোনোবা চাব পোৱা নাছিলে? বুজি পালা নাই? যদি বহীখনে যদি চাব পোৱা নাছিলে, তেতিয়াহ'লে কিবা আমাৰ হেৰি হ'ল, তেতিয়াহ'লে সেই আমাৰ যোনটো মডেল, আমি যোনটো মডেল প্ৰেডিক্ট কৰিম, সি আমাক কিবা এটা দিব পাৰেনে? শুদ্ধ আনচাৰ দিব পাৰিবনে? নোৱাৰে। ষ্ট্ৰাকচাৰেল চেঞ্জ, এইবিলাক এক লাইনকৈ মই হেণ্ডআউটত দি দিছোঁ, তোমালোকে চাই ল'ব। ঠিক আছে, গতিকে আমি এতিয়া এটা এক্সপেৰিমেণ্ট কৰিম, আৰু আমি কিছুমান আমি বস্তুৰ হেৰি পাই যাম। ঠিক আছে, এতিয়া আমি এটা এক্সপেৰিমেণ্ট কৰিম। এক্সপেৰিমেণ্টটোৰ নাম, চাইণ্টিষ্ট মোৰ নাম দেই, চাইণ্টিষ্ট ছলমান হুছেইন। আৰু আজি আমি এটা এক্সপেৰিমেণ্ট কৰিম। এক্সপেৰিমেণ্টটোৰ নাম হ'ল যে কেণ্ডি জাৰ এক্সপেৰিমেণ্ট। ঠিক আছে, আৰু এই এক্সপেৰিমেণ্টটো কৰি পেলাই আমি কিছুমান বস্তু, কিছুমান টাৰ্ম, যেনেকৈ পপুলেশ্যন কি হয়,
প্যাৰামিটাৰ কি হয়, ঠিক আছে, চেম্পলিং কি হয়, চেম্পল কি হয়, ষ্টেটিষ্টিক কি হয়, ষ্টেটিষ্টিক কি হয়, চেম্পলিং ভেৰিয়েশ্যন কি হয়, চেম্পল চাইজ বায়াছ কি হয়, আৰু এষ্টিমেশ্যন আৰু এষ্টিমেটৰ মাজত ডিফাৰেঞ্চ কি হয় মিছা, ঠিক আছে। ষ্টাৰ্ট কৰোঁ, এইটো এটা জাৰ, ঠিক আছে, এইটো এটা জাৰ, জাৰটোত মই হেৰি কৰিম, মোৰ ওচৰত দুটা টাইপৰ কেণ্ডি আছে, ঠিক আছে, এটা আছে এইটো, এইখিনি খাব লাগিব তহঁতি পিছত, ঠিক আছে। ইয়াত এতিয়া মই ইয়াত ভৰাই দিলোঁ, নাজানো ইয়াত কিমানটা আছে, ঠিক আছে। এইখিনি গ্ৰীণ বুলি লৈছোঁ মই, এইখিনি গ্ৰীণ কালাৰ, আৰু ইয়াত ল'লোঁ মই এইখিনি অৰেঞ্জ, ঠিক আছে, এইখিনি অৰেঞ্জ কালাৰ, ঠিক আছে, এইখিনি অৰেঞ্জ কালাৰ, অৰেঞ্জ হোৱাইট, ঠিক আছে। এতিয়া মোক এটা কথা কৈছোঁ, এতিয়া এইখিনি হৈ গ'লগৈ এটা, এইখিনি হৈ গ'লগৈ এটা কেণ্ডিৰ পপুলেশ্যন, এতিয়া মোক ক'ব লাগে যে ইয়াতো টোটেল কিবা এটা মৰ্টন আছে, টোটেল কিবা এটা এমাউণ্টৰ মৰ্টনটো আছে ইয়াত, ঠিক আছে। এতিয়া মোক ক'ব লাগে যে কিমান শতাংশ ইয়াত অৰেঞ্জ আছে আৰু কিমান শতাংশ গ্ৰীণ আছে, বা গ্ৰীণ আৰু অৰেঞ্জৰ ৰেচিঅ'টো কিমান, ঠিক আছে, গ্ৰীণ আৰু অৰেঞ্জৰ ৰেচিঅ'টো কিমান, এইটো মই কেনেকৈ উলিয়াম। ইয়াৰ এটা ৱে কি আছে, যে মই এটা এটাকে কি কৰিম, মই গ্ৰীণখিনি উলিয়াম, আৰু এটা এটাকে উলিয়াম, গোটেইখিনি মই উলিয়াই ল'ম, একদম গোটেই টেবুলখনত মই একদম বহাই ল'ম, বহাই পেলাই লাষ্টত মই কি কৰিম, ভাগ কৰি হিচাপ কৰিম, সেইটো উপায় আছে। তাত প্ৰব্লেম কি হ'ব, তাত প্ৰব্লেম ইয়াত ইমান নহ'ব পাৰে, কেলৈ নহ'ব পাৰে, ইয়াত মৰ্টন কম আছে। মোৰ ওচৰত যদি 1 গ্ৰাম থাকিলে তেতিয়া মই কি কৰিলোঁ, মোৰ ওচৰত যদি গোটেই ৰুমটো যদি মৰ্টনে পুতি দিম গৌৰৱক, তেনেকুৱা যদি মৰ্টন থাকিলে তেতিয়া কি হ'ল, তেতিয়া কি কৰিব লাগিলে, তেতিয়া আমি যোনটো মেথড ল'ম, যদি ইয়াৰ পৰা মই অকল কেইটামান উলিয়াওঁ, তাক চেম্পল লোৱা বুলি কোৱা হ'ব, ঠিক আছে, তাক চেম্পল লোৱা বুলি কোৱা হ'ব। এতিয়া মোৰ কথাটো হ'ল, মই যি ইয়াৰ পৰা চেম্পল লওঁ, চেম্পল ল'লে মানে কি, ইয়াৰ পৰা মই কেইটামান মৰ্টন উলিয়াই আনিব লাগিব, হাতত এমুঠিত যেটাই আহে, ঠিক আছে, মই এতিয়া এমুঠিত লৈ আনিলোঁ, এইটো হ'ল এটা চেম্পল, ঠিক আছে, এইটো এটা চেম্পল, কিন্তু এই গোটেইখিনি কি হয়, এই চেম্পলটোৱে মোক ইয়াৰ শুদ্ধ উত্তৰটো দিব পাৰিব নোৱাৰে। এই গোটেই মৰ্টনখিনি কি হয়, পপুলেশ্যন, এই পাৰ্টটো আনিলে এইটো কি হ'লে চেম্পল। এতিয়া মোক এটা কথা কোৱাচোন, এই চেম্পলখিনি, এইটো যোনটো মই চেম্পল ল'লোঁ, ই মোক ইয়াৰ শুদ্ধ উত্তৰ দিব পাৰিব, কিমানটা আছে, পাৰিব নেকি, নোৱাৰে, কিয় নোৱাৰে কোৱাচোন। কাৰণ মই যেতিয়া এই চেম্পলখিনি তুলিছিলোঁ, মই প্ৰথমতে গ্ৰীণখিনি সোমোৱাই লৈছিলোঁ, তাৰ ওপৰত মই কি দিলোঁ, অৰেঞ্জখিনি দিলোঁ, নাই, অৰেঞ্জখিনি দিয়াৰ লগে লগে মই যেতিয়া ওপৰৰ পৰা উলিয়াম, এই অৰেঞ্জটো হাতত অহা সম্ভাৱনাটো বেছি হৈ গ'ল নাই, এইটোকে কোৱা হয় চেম্পলিং এৰৰ, মানে মই চেম্পলটোৱে ভুলকৈ লৈছোঁ, এইটো চেম্পলে যদি মোক শুদ্ধ উত্তৰ দিবলৈ হয়, মই কি কৰিব লাগিব, প্ৰথম আই হেভ টু মিক্স ইট, মই এনেকুৱাকৈ মিক্স কৰিব লাগিব, এইখিনি মই এনেকুৱাকৈ মিক্স কৰিব লাগিব, যাতে মই যদি এটা মৰ্টন তুলি আনো, কোনো এটা মৰ্টন হাতত উঠি অহা সম্ভাৱনা বেছি হ'ব নালাগিব। আগৰবাৰ কি আছিলে, অৰেঞ্জখিনি যিহেতু ওপৰত আছিলে, মই হাতখন ভৰাই লৈ অৰেঞ্জে ওলাব, ঠিক আছে। এতিয়া যদি ইয়াৰ পৰা মই এইখিনি মিক্স কৰি ল'লোঁ, এতিয়া যদি মই লওঁ হাতত, এতিয়া চোৱা মোৰ হাতত গ্ৰীণো আছে, হেৰিও আছে, ঠিক আছে, মই ইয়াত দেখাইছোঁ, মোৰ হাতত গ্ৰীণো আছে, হেৰি আছে। এতিয়া চোৱা, মই এতিয়া যদি কওঁ একমুঠিকৈ মই চেম্পল যদি লওঁ, একমুঠিকৈ চেম্পল ল'লোঁ, ইমানকেইটা ল'লোঁ, ঠিক আছে। এতিয়া ইয়াত যদি চোৱা তুমি, ইয়াত মোৰ টোটেল আছে 1 2 3 4 5 6 7 8 9টা আছে, ইয়াত কি আছে, গ্ৰীণ, ঠিক আছে। ইয়াত মই চেম্পল নাম্বাৰ 1ত আছে গ্ৰীণ আছে 9টা, আৰু অৰেঞ্জ আছে
1 2 3 4 5টা ঠিক আছে হল এটো হল ইয়াৰ ৰেশিও 9:5 আৰু যোনটো ইয়াৰ হেৰি হয় যোনটো স্যাম্পল সাইজ হ'ব স্যাম্পল সাইজ মানে কিমান স্যাম্পল সাইজ মানে কিমান টোটাল কেটা ললো মই এটো কি হ'বগে টোটাল মই 14টা ললো হয় না 14টা লওঁতে ইয়াৰ ৰেশিওটো ইমান ওলালো ঠিক আছে এতিয়া মোক এটা কথা কোৱা কিমান পাৰ্সেন্ট হেৰি আছে কিমান পাৰ্সেন্ট আছে মানে 14 ভাগৰ 9 ভাগ গ্ৰীন আৰু 14 ভাগৰ 5 ভাগ অৰেঞ্জ ঠিক আছে 14 ভাগৰ 9 ভাগ গ্ৰীন আৰু 14 ভাগৰ 5 ভাগ হল অৰেঞ্জ ঠিক আছে এতিয়া যদি এই ৰেশিওটো মই যদি গুটে মডাৰ্ণখিনি ভাগ কৰি পেলাই উলিয়ালো এই গুটে মডাৰ্ণখিনি ভাগ কৰি ললে ইয়াতটো কিবা এটা নাম্বাৰ ওলালে নেক্সট ইয়াতটো কিবা এটা নাম্বাৰ ওলালে y আৰু এই স্যাম্পল সাইজটো কিমান হলতে x + y ঠিক আছে এটো স্যাম্পল সাইজ এটো সাইজ অফ দি পপুলেশন ঠিক আছে তেতিয়া ইয়াক যদি মই x + y দি ডিভাইড কৰিলো হেতেন গুটে পপুলেশনৰ চালো হেতেন এটোক মই প্যাৰামিটাৰ বুলি ক'লো হেতেন ঠিক আছে আৰু এটো কি হয় স্ট্যাটিস্টিক এটো কি হয় এটো কি বুলি কোৱা হয় স্ট্যাটিস্টিক্স ক্লাস লৈ আছো অকমান পাছত এটো চোৱা এটো পপুলেশন ওলালে নাই কিবা এটা পার্সেন্টেজ ওলালে এটো তোমালকে মাৰিছো কিমান পার্সেন্ট কিবা এটা ওলাব হোপ পিছত মাৰিবা ইমান দৰকাৰ নাই এটো 50% কে তলত ওলাব এটো ওলাব তোমাৰ প্ৰায় এটো 70% মান ওলাব আৰু এটো তোমাৰ হেৰি মান ওলাব এটো তোমাৰ অকমান তাতছে বেছি ওলাব 30% মান ওলাব ঠিক আছে মানে এই স্যাম্পলটোৰ পৰা এটো কি বুলি কোৱা হ'ব স্যাম্পলত স্ট্যাটিস্টিক আৰু এটো পপুলেশনৰ এটো কি বুলি কোৱা হ'ব প্যাৰামিটাৰ মানে কি প্যাৰামিটাৰ মানে পপুলেশনৰ ভ্যালুটো আৰু কিন্তু যেহেতু আমি পপুলেশনৰ ভ্যালু উলিয়াব নোৱাৰো আমি স্যাম্পল কৰি উলিয়াব লাগিব এ হ'ব ঠিক আছে এতিয়া মই আকৌ এটা স্যাম্পল কৰিম ঠিক আছে স্যাম্পল কৰিবলৈ হলে মই কি কৰিব লাগিব মই ৰেন্ডমলি বস্তুখিনি মিক্স কৰি ল'ব লাগিব ঠিক আছে মই আকৌ এক মুঠি ললো না ইয়াত ষ্টিল মানে ইয়াত কি হৈছে ইয়াত আমি স্যাম্পলিং বায়াস কৰা সম্ভাৱনা কেলে বেছি কোৱাচোন মই এটা বস্তু দেখিছো স্যাম্পলিংত বহুত বস্তু চাব লাগে চাবা দেই গ্ৰীন কালাৰ মৰ্টনটো এই পেকিংটো কাৰণে মৰ্টনটো ওয়েটটো কাৰণে কি হৈছে অৰেঞ্জ কালাৰ বিলাক তললে দবি গৈছে গ্ৰীন কালাৰ বিলাক ওপৰলে গুচি গৈছে ঠিক আছে সেই কাৰণে কি হ'ব আমি প্ৰায় এৰৰটো বেছি কৰিম এতিয়া স্যাম্পলিং এৰৰ আমাৰ বেছি হ'ব এবাৰ আকৌ আমি এক মুঠি চাওঁ লেটস ইয়াতো চোৱা তোমাৰ মানে অৰেঞ্জ কালাৰ কম আহিছে ঠিক আছে এটো এটা স্যাম্পল হল আৰু ইয়াত যদি মই এটা স্যাম্পল লওঁ আৰু এটা মই স্যাম্পল লৈ ললো ঠিক আছে ইয়াত এটা লৈ ললো ইয়াতো গ্ৰীন কালাৰ বেছি আহিছে ঠিক আছে ইয়াত যদি হিসাব কৰো 1 2 3 4 5 6 7 8 9 10 11 আৰু 3 ইয়াত মই 11 আৰু 3 পালো 11 আৰু 3 পালো ঠিক আছে আৰু ইয়াতো মই যদি চাওঁ ইয়াত পাঁচটা আছে 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 আৰু 5 পালো তোমালোকক কি লাগিছে এইকেইটা চাই মেলি কি লাগিছে তোমালোকে লাষ্টত কি বুলি ক'ব পাৰা যে এনেকুৱা লাগিছে নে যে গ্ৰীনটো অৰেঞ্জতকৈ বেছি আছে লাগিছে নাই কিন্তু মই যে আৰু এটা যে স্যাম্পল লওঁ কিন্তু যেহেতু মই ক'লো যে স্যাম্পলিং বায়াস হ'ব পাৰে এতিয়া চোৱা এতিয়া অল অফ এ সাডেন অৰেঞ্জ বেছি আহি গ'ল এনেকুৱা ক্ষেত্ৰত মই কি কৰিব লাগিব এনেকুৱা ক্ষেত্ৰত ইয়াত অৰেঞ্জ বেছি ইয়াত অৰেঞ্জ বেছি আহি গ'ল ইয়াৰ পিছৰ স্যাম্পল কেইটাত মই এটা কথা ক'ব পাৰিম যে অৰেঞ্জে বেছি আহিব কাৰণ অৰেঞ্জখিনি তললৈ গুচি গৈছিলে গতিকে আমি যিকেইটা স্যাম্পলটো লৈছোঁ দিজ আৰ নট ৰেণ্ডম স্যাম্পল মানে স্যাম্পলটো লোৱাটো শুদ্ধ হোৱা নাই কিন্তু তাৰ পৰা এটা বস্তু বুজি পোৱা যে ইয়াৰ পৰা তোমালোকে জাষ্ট এটা বস্তু বুজি পোৱা যে আমি যদি পপুলেশনটো যিহেতু বহুত বেছি হয় আমি পপুলেশনটোক কি বুলি কয় আমি পপুলেশনটো যেহেতু বহুত বেছি হয় আমি গোটেইখিনি একেলগে নজুখি আমি এটা স্যাম্পল ল'ব পাৰোঁ ঠিক আছে আৰু স্যাম্পলটো লৈ পেলাই আমি এটা কথা ক'ব পাৰোঁ আমি তিনিটা স্যাম্পলে ল'লোঁ আমাৰ ভুলো হ'ব পাৰে স্যাম্পলকেইটা ভুলো হ'ব পাৰে হয় না
গতিকে আমি এটা বস্তু দেখিলোঁ যে গ্ৰীণটো অলপমান বেছিকৈ উঠিছে মানে অৰেঞ্জতকৈ, ঠিক আছে, মানে গ্ৰীণটো 50%তকৈ বেছি হ'ব পাৰে, ঠিক আছে। তোমালোকে এই গোটেইকেইটা হিচাপ কৰিবা নি কোনোবাই? গোটেইকেইটা হিচাপ কৰিবা নি? কৰাচোন গোটেইকেইটা হিচাপ কৰা। গ্ৰীণ কিমান আছে, গ্ৰীণখিনি আৰু অৰেঞ্জখিনি ভগোৱা, গ্ৰীণ আৰু অৰেঞ্জটো ভগোৱা। গ্ৰীণ কিমান আছে, অৰেঞ্জ কিমান হ'ব? হিচাপ কৰা। কিমান আছে এতিয়া, কিমান যোৱা? হা 52, 50 আৰু 52, 50 আছে হয়। এতিয়া ইয়াৰ পৰা আমি কেইটামান ইণ্টাৰেষ্টিং কনক্লুজন ল'ব পাৰোঁ। আমি যেতিয়া চেম্পল কৰিছিলোঁ আমি 50-50 পোৱা নাছিলোঁ, 50-50 পোৱা নাছিলোঁ। চোৱা ই কি কাৰণে হ'ল আমাৰ, যদি চেম্পলটো যদি ৰেণ্ডম চেম্পল হ'লহেঁতেন, ৰেণ্ডম চেম্পল কেতিয়া হ'ব জানানে? যেতিয়া প্ৰত্যেকটো মৰ্টন উঠাৰ সম্ভাৱনা যদি সমান হ'ল। ইয়াত ওজনটোৰ কাৰণে কি হৈছে, এটা এখিনি বেছি ওপৰত গৈছে, এখিনি তললৈ গৈছে। আমি সেইকাৰণে দেখিলোঁ যে পাছৰ যিকেইটা হেৰি আছিলে তাত লাহে লাহে অৰেঞ্জটো বাঢ়ি গৈ আছিলে, ঠিক আছে। গতিকে চোৱা আমি যোনটো পপুলেশ্যনৰ পেৰামিটাৰটো পালোঁ, এই দুটা ৰেচিঅ'টো আমি প্ৰায় 1:1 পালোঁ নাই, 50-50 পালোঁ নাই, প্ৰায় 50-50 পালোঁ। কিন্তু আমি যেতিয়া চেম্পল কৰি আছোঁ 9:5 পাইছিলোঁ, এবাৰ 11:3 পাইছিলোঁ, 15:5 পাইছিলোঁ। মানে কি হ'ল, ইয়াত যদিও আমি চেম্পল লৈছিলোঁ কিন্তু চেম্পলটোৱে এই পেৰামিটাৰটোৱে আৰু যোনটো ষ্টেটিষ্টিক সেইকেইটা কনভাৰ্জ হোৱা নাছিলে, ঠিক আছে। কনভাৰ্জ কিয় কাৰণে হোৱা নাছিলে? কাৰণ সেইটো আমাৰ চেম্পলিং এৰৰ, সেইটোৱে চেম্পলিং এৰৰ, ঠিক আছে। যদি মই এই মৰ্টনটোৰ জেগাত চোৱা এই দুটাৰ মাজত ডিফাৰেঞ্চটো কি, আমি যে চেম্পলিংটো কৰিছিলোঁ এইটো যিহেতু গোটা বস্তুটো চোৱা, আৰু ইয়াত বহুত এয়াৰ আছে, ঠিক আছে। এইটো সেইকাৰণে বেছি বাউন্সি, মানে মই যদি মাটিত পেলাই দিওঁ দিছ উইল বাউন্স মোৰ। মই জাষ্ট প্ৰেডিক্ট কৰিছোঁ এইটো হ'ব পাৰে। কিন্তু মই যদি এলপিন বেলেগ এনেকুৱা টাইপৰ মৰ্টন যদি আনিলোহেঁতেন, বা ইটো মৰ্টনো যদি মই এইটো মেংগ' বাইট টাইপ আনিলোহেঁতেন, তেতিয়াহ'লে কিন্তু এইটো আমি 50-50 পালোহেঁতেন। আৰু এইটো যোনটো আমি যে এটা এটাকৈ উলিয়াইছিলোঁ, এটা এটাকৈ যে হেৰি উলিয়াইছিলোঁ, সেই মেথডটোকে চেম্পলিং বুলি কোৱা হয়। আৰু চেম্পলিং সদায় কি হয়, আমি সদায় চেম্পলটো আমি এনেকুৱাকৈ আমি চেম্পলিংটো কৰোঁতেও বহুত কেয়াৰফুল হ'ব লাগিব। সেইকাৰণে নহ'লে এই এৰৰটো আমি কৰিম, যিটো এৰৰ আমি কৰিছিলোঁ, এইটোক চেম্পলিং এৰৰ বুলি কোৱা হয়। দিছ ইজ দ্য চেম্পলিং এৰৰ, ঠিক আছে। আৰু এইটো কি বুলি কোৱা হয়, পপুলেশ্যন মানে গোটেই মৰ্টনখিনি, তাৰ এটা পাৰ্ট চেম্পল। পপুলেশ্যনৰ আমি এই ৰেচিঅ'টো চাওঁতে সেইটো হ'ল আমাৰ সেইটো তাৰ পেৰামিটাৰ। আৰু চেম্পলৰ কাৰণে যদি আমি যোনটো এই ৰেচিঅ'টো যোনটো পাম, এইটো একে গ্ৰীণ টু অৰেঞ্জ ৰেচিঅ' হয়, এইটো গ্ৰীণ টু অৰেঞ্জ ৰেচিঅ' হয়। কিন্তু এই বস্তুটো কি হয়, এই বস্তুটো আমাৰ দিছ ইজ দ্য ষ্টেটিষ্টিক এণ্ড দিছ ইজ দ্য পেৰামিটাৰ, ঠিক আছে। তোমালোকে চিলেবাছত আছে ষ্টেটিষ্টিক কি, পেৰামিটাৰ কি, বুজি পালা? চেম্পলিং কি বুজি পালা? চেম্পলিং এৰৰ কি হয় এইটো বুজি পালা? ঠিক আছে, বুজি পালা নাই? ঠিক আছে। এতিয়া চেম্পলিং ভেৰিয়েশ্যন, আৰু যে ইয়াত যে আমি ইয়াত কি হ'ল, আমি ইয়াৰ ৰেচিঅ'টো প্ৰত্যেকবাৰ বেলেগ বেলেগ পালোঁ নাই? দিছ ইজ কল্ড চেম্পলিং ভেৰিয়েশ্যন। মানে কি, টেকনিকেলিটো আমি একেই পাব লাগিছিলে যদি চেম্পলে যদি পপুলেশ্যনৰ কথাটো পুৰা কৈ দিলেহেঁতেন। কিন্তু যিমান আমি বেলেগ বেলেগ চেম্পল পাম, যদিও এইটো 1:1 হয়, যদি আটাইকেইটা সমান থাকিলেহেঁতেন, তুমি ক'ৰবাত দেখিলাহেঁতেন 6-5 হ'লহেঁতেন, ক'ৰবাত 5-6 হ'লহেঁতেন, ক'ৰবাত 4-5 হ'লহেঁতেন, 4-6 হ'লহেঁতেন, ঠিক আছে। আৰু এটা বস্তু আছে, ল অফ লাৰ্জ নাম্বাৰ্ছ। মই চেম্পলিং চাইজটো যিমানে ডাঙৰ গৈ থাকিম, তোমালোকে কি ভাবা? চোৱা ইয়াত টোটেল 100টা মৰ্টন আছিলে, 50-50 100টা মৰ্টন আছিলে, আমি কেইটা তুলিছিলোঁ? অকল 14টাই তুলিছিলোঁ। তুমি ভাবা যদি মই 80টা তুলিলোহেঁতেন, তেতিয়া কিন্তু সি এই 50-50% ওচৰত চাপি গ'লহেঁতেন। আকৌ হয়তো মই গ্ৰীণটো বেছিকৈ আহিলেহেঁতেন, গ্ৰীণ 50টা আহিলেহেঁতেন, কিন্তু 3 এইটো ষ্টিল এ বেটাৰ চিটুৱেশ্যন দেন দিছ। ইয়াত চোৱা এইটো ইয়াৰ ডাবলতকৈ বেছি নহয় আহিলেহেঁতেন, কিন্তু এইটো চোৱা প্ৰায় ট্ৰিপুল হৈ গৈছে। মই যদি অকল 2টা তুলিলোহেঁতেন, মোৰ 2টাই হাতত গ্ৰীণ গুচি আহিলেহেঁতেন, তাৰ মানে কি গোটেইখিনি গ্ৰীণ নেকি? নহয় ন, হয় নাই? গতিকে এই ভেৰিয়েশ্যনটোক চেম্পলিং ভেৰিয়েশ্যন বুলি কোৱা হয়। আৰু যদি ৰেণ্ডম চেম্পল হ'লহেঁতেন
আমি 1:1 ভাল চেম্পল সেইটোৱে হ'ব যদি আমি এই পপুলেশ্যনৰ ভেলুটো ওচৰত আমি লৈ যাব পাৰোঁ। ঠিক আছে, ঠিক আছে। তাৰপিছত যে সৰু চেম্পল ল'লে যে এই যে বায়াছটো যে আহে এইটোক চেম্পলিং বায়াছ বুলি কোৱা হয়। চেম্পলিং বায়াছ কি? এই নাম্বাৰ দুটাৰ মাজত যোনটো ডিছক্ৰেপেঞ্চি আছে কিহৰ কাৰণে হৈছে? চেম্পলটো সৰু কৰাৰ কাৰণে। দিছ ইজ কল্ড চেম্পলিং বায়াছ। ঠিক আছে। এতিয়া পপুলেশ্যন মানে কি বুজি পালা? যদি মই যদি মাৰ্কছৰ কথা মই যদি কওঁ আমাৰ এই ছেমিষ্টাৰটোৰ ল'ৰা ছোৱালীখিনি মাৰ্কছৰ পাৰফৰ্মেঞ্চৰ কথা, তেতিয়াহ'লে এই ছেমিষ্টাৰৰ গোটেই ল'ৰা ছোৱালীখিনি হ'ব আমাৰ কি হ'ব? পপুলেশ্যন। চোৱা, পপুলেশ্যন মানে আমি ভাবি লওঁ জনসংখ্যা, আমাৰ ভুল সেইটোৱে হয়, চব নহয়। সেই ষ্টাডিটোক আমি যাক ষ্টাডি কৰিম তাৰ গোটেই এণ্ট্ৰিখিনিক, তাৰ গোটেই গ্ৰুপ অফ ইণ্টাৰেষ্টটোক কি বুলি কোৱা হ'ব? পপুলেশ্যন। চেম্পল মানে সেই তাৰ পৰা আমি এটা গোটেই মানুহখিনিকতো সুধিব নোৱাৰোঁ, তাৰপৰা আমি 50টা ষ্টুডেণ্ট লৈ ল'ম। আৰু কি? চেম্পলটো যিমানে ডাঙৰ হ'ব আমাৰ সিমানে বেছি শুদ্ধ হ'ব। মই যদি 80টা মৰ্টন যদি টানিলোহেঁতেন মোৰ 1:1 ফালে গ'ল ৰেচিঅ'টো। ঠিক আছে। তাৰপিছত পেৰামিটাৰ মানে কি? পেৰামিটাৰটো সাধাৰণতে আননোন হয়। কেলৈ আননোন হয়? কাৰণ আমি গোটেই পপুলেশ্যন ষ্টাডি নাই কৰা। ষ্টেটিষ্টিক মানে কি? যিটো আমি কেলকুলেট কৰিলোঁ, ভেলু কেলকুলেট কৰিলোঁ, সেইটোক কি বুলি কোৱা হ'ব? ষ্টেটিষ্টিক বুলি। ঠিক আছে। এতিয়া আমি আহোঁ তোমালোকৰ এটা এইকেইটা বস্তু ক্লিয়াৰ হ'ল। পপুলেশ্যন মানে কি ক্লিয়াৰ হ'ল, চেম্পল মানে কি ক্লিয়াৰ হ'ল, ষ্টেটিষ্টিক মানে কি ক্লিয়াৰ হ'ল, আৰু পেৰামিটাৰ মানে কি ক্লিয়াৰ হ'লনে? হ'ল। এতিয়া আমি আহিম এষ্টিমেটৰ ভাৰ্চেছ এষ্টিমেট। এষ্টিমেটৰ ভাৰ্চেছ এষ্টিমেট। এতিয়া এষ্টিমেটৰ ডিফাৰেঞ্চটো কি? ঠিক আছে। এতিয়া মই যে অথনি ৰেচিঅ'টো যে লৈছিলোঁ, ৰেচিঅ'টো ফৰ্মুলাটো কি আছিলে? মই কি ল'লোঁ? নাম্বাৰ অফ গ্ৰীণ কেণ্ডিজ, এইটো মই ওপৰত লৈছিলোঁ, আৰু নাম্বাৰ অফ অৰেঞ্জ কেণ্ডিজ, হয়নে? নাম্বাৰ অফ গ্ৰীণ কেণ্ডিজ এণ্ড নাম্বাৰ অফ অৰেঞ্জ কেণ্ডিজ। ঠিক আছে। নাম্বাৰ অফ গ্ৰীণ কেণ্ডিজ এণ্ড নাম্বাৰ অফ অৰেঞ্জ কেণ্ডিজ। ঠিক আছে। এতিয়া এইটো কোৱা হ'ব, এইটো এটা কি হয়? আমি পপুলেশ্যনৰ পেৰামিটাৰটো বা ষ্টেটিষ্টিকটো উলিয়াবলৈ এইটো আমি ফৰ্মুলা ইউজ কৰিলোঁ নাই? ষ্টেটিষ্টিক এই ফৰ্মুলাটো ইউজ কৰিলোঁ নাই? এই ফৰ্মুলাটোক এষ্টিমেটৰ বুলি কোৱা হ'ব। ঠিক আছে। এই ফৰ্মুলাটোক এষ্টিমেটৰ বুলি কোৱা হ'ব। আৰু ইয়াৰ যোনটো নাম্বাৰ আমি পাম, তাক কি বুলি কোৱা হ'ব? এষ্টিমেট বুলি কোৱা হ'ব। ঠিক আছে। এষ্টিমেট দুটা টাইপত থাকে, এটা আছে পইণ্ট এষ্টিমেট আৰু আনটো থাকে কনফিডেন্স ইণ্টাৰভেল এষ্টিমেট। যদি মই এনেকৈ কওঁ যে এই নাম্বাৰটো মই 0.4 পালোঁ, 0.4টো এষ্টিমেট, এই ফৰ্মুলাটো এষ্টিমেটৰ। ঠিক আছে। এতিয়া মই যদি অকল 0.4 অকল এটা নাম্বাৰ দিওঁ, সেইটোক পইণ্ট এষ্টিমেট বুলি কোৱা হ'ব। কিন্তু আমি বাৰে প্ৰতি চেম্পলিং কৰি থাকিলে এই নাম্বাৰটো চেঞ্জ হৈ থাকে। ক'ৰবাত 0.35 আহিব, ক'ৰবাত 0.5 আহিব, ক'ৰবাত 0.6 আহিব। মই যদি এই বুলি কওঁ যে এষ্টিমেটটো 0.3 আৰু 0.6ৰ মাজত থাকে, তেতিয়াহ'লে আমি অকল এটা নাম্বাৰ পইণ্ট কৰিলোঁ নে? যদি মই এনেকৈ কওঁ অকল এটা নাম্বাৰ কওঁ, ডেট উইল বি পইণ্ট এষ্টিমেশ্যন, অকল এটা পইণ্ট। ইণ্টাৰভেল এষ্টিমেশ্যন মানে কি? মই ক'লোঁ যে এই পপুলেশ্যনটোত গ্ৰীণ আৰু অৰেঞ্জ কেণ্ডিৰ যোনটো ৰেচিঅ' সেইটো 0.4 আৰু 0.6ৰ মাজত থাকে। মানে এটা ইণ্টাৰভেলৰ ভিতৰত থাকে, তাৰ ভিতৰত যিকোনো হ'ব পাৰে। সেইটো কি হ'ব? সেইটো কোৱা হ'ব ইণ্টাৰভেল এষ্টিমেশ্যন। ঠিক আছে। দিছ ইজ ইয়ৰ ফাৰ্ষ্ট চেপ্টাৰ ইজ অল এবাউট স্কোপ অফ ইকনমেট্ৰিক্স, চেম্পলিং কি হয়, এইখিনি কি হয়। তাৰপিছত প্ৰপাৰ্টিজ অফ গুড এষ্টিমেটৰ এটা আছে, ডেট উইল বি, মই সেইটো বস্তু লাষ্টত পাম। প্ৰপাৰ্টিজ অফ গুড এষ্টিমেটৰটো আহে, সেইটো আজি নকৰাওঁ, বিকজ আজি যদি কৰাই দিওঁ ইট উইল বি টু মাছ। প্ৰপাৰ্টিজ অফ গুড এষ্টিমেটৰ কি হয়, আমি এই বস্তুটো নেক্সট ক্লাছটোত চাম, প্ৰপাৰ্টিজ অফ গুড এষ্টিমেটৰ।
উইথ প্ৰপাৰ এক্সাম্পল। ঠিক আছে, এতিয়া তোমালোকৰ কাম হ'ব ইয়াত 8 নম্বৰ পেজটোত মই কেইটামান কুৱেশ্যনছ দি থৈছোঁ। 8 নম্বৰ পেজটোত কেইটামান কুৱেশ্যন দিয়া আছে চোৱা। 8 নম্বৰ হেণ্ডআউটটো 8 নম্বৰ পেজটোত কেইটামান কুৱেশ্যন দিয়া আছে। ডিফাইন ইকনমেট্ৰিক্স ইন ওৱান চেণ্টেন্স। ইকনমেট্ৰিক্স কি এটা চেণ্টেন্সত কোৱা। ইকনমেট্ৰিক্সৰ এইম কি? ইকনমিক মডেল আৰু ইকনমেট্ৰিক্স মডেল তোমালোকে মোক আনচাৰ দিব নালাগে এতিয়া, তোমালোকে মই কোৱা কথাবিলাক মনত ভাবা। ইকনমিক মডেল আৰু ইকনমেট্ৰিক মডেলটোৰ মাজত ডিফাৰেঞ্চ কি কৈছিলোঁ? ইকনমিক মডেলটো জাষ্ট এটা ষ্টেটমেণ্ট, জাষ্ট এটা ডাইৰেকশ্যন। ইকনমেট্ৰিক্স মডেলটোত আমি কেলকুলেট কৰিব পাৰোঁ তাৰ ভেলুকেইটা, য়েছ অৰ ন' ক'ব পাৰোঁ, ভেলুটো কিমান হ'ব সেইটো পাৰোঁ ক'বলৈ, হয়নে? পপুলেশ্যন আৰু চেম্পলৰ ডিফাৰেঞ্চটো বুজি পালা, পেৰামিটাৰ এণ্ড ষ্টেটিষ্টিক্সৰ হেৰিটো বুজি পালা, ডিষ্টিংশ্যনটো, এষ্টিমেটৰ ডিফাৰেঞ্চটো বুজি পালা, পইণ্ট আৰু ইণ্টাৰভেল এষ্টিমেশ্যনৰ মাজত ডিফাৰেঞ্চটো বুজি পালা, আৰু এই লাষ্টৰ দুটা আমি হেৰি কৰিম। লাষ্টৰ যিকেইটা দুটা কোৰিলেশ্যন কি হয়, কজেশ্যন কি হয়, আমি নেক্সট চাম। নেক্সট ক্লাছত আমি চাম কোৰিলেশ্যন এণ্ড কজেশ্যন কি, কোৰিলেশ্যন এণ্ড কজেশ্যন কি। ঠিক আছে, কোৰিলেশ্যন এণ্ড কজেশ্যন কি সেইটোৱে চাম, আৰু আমি প্ৰপাৰ্টিজ অফ গুড এষ্টিমেটৰ চাম। That will be discussed in the next class.